বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ ৰাজ্যৰ চৌদিশে এতিয়া বানৰ তাণ্ডৱ মাৰ্ঘেৰিটাতো বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ বানপীড়িত মাইচাংপানী পানীগাঁৱৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইতে বানপানীৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিগত কেইবাদিনো ধৰি পানীৰ মাজত আবদ্ধ বহুতো পৰিয়াল লগতে বহু সংখ্যক জীৱ-জন্তু খোৱা পানীৰ অভাৱ লগতে খাদ্য সামগ্ৰীৰ অভাৱ বানাক্ৰান্তৰ মাজত যাতায়াতৰ একমাত্ৰ উপায় হিচাপে ব্যৱহাৰ নাও কলগছৰ ভোৰ বৰিদিহিং নৈৰ বাঢ়নী পানীয়ে বহুতো পৰিয়ালৰ ঘৰৰ ভিতৰত সোমাই বৃহৎ ক্ষতি কৰিছে বৰ্তমান বানপানীৰ কিছু উন্নত হৈছে যদিও ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উক্ত অঞ্চলৰ ৰাইজক সহায় কৰিবলৈ বানাক্ৰান্ত ৰাইজৰ কাষ চাপিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ব্যক্তি অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইজনমান সদস্যই বানাক্ৰান্ত লোকৰ মাজলৈ গৈ দুখ দুৰ্দশাৰ খবৰ লোৱাৰ লগতে উক্ত অঞ্চলৰ চাউল তেল নিমখ পানী ইত্যাদি খাদ্য সামগ্ৰী বানাক্ৰান্তৰ মাজত বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰাত ধন্যবাদ জ্ঞাপন কৰিছে বানাক্ৰান্ত ৰাইজে আৰু ইফালে সংগঠনটোৱে চৰকাৰ তথা জিলা প্ৰশাসনক বানাক্ৰান্ত ৰাইজৰ ক্ষতিপূৰণ দিবলৈও দাবী জনায় বস্তু উঠি গৈছে বুলি হৈ গ'লে মোৰ মানুহ নাই 50 টকাকৈ লৈছে মোক প্ৰতি দুটামান বেছি ইমান বস্তু উঠি গৈছে মোৰ টোপনিয়ে ধান গৰু আমাৰ ছাগলী গ'ল 4টা হাঁহ গ'ল 4টা মুৰ্গী গ'ল 5-6টা এনেকুৱা লোকচান হৈছে ঘৰ দুৱাৰ কাপোৰ কানি বৰবাদ মাইকী মানুহৰ কাপোৰ বোৱা সা সঁজুলিবোৰ চব পানীয়ে লৈ গ'ল কি কৰোঁ উপায় নাই আমি যেনে তেনে জীৱনটো বচাইছোঁ আৰু মথৰিত উঠিবি নাই এনেকুৱা অৱস্থা আমাৰ বহুত কষ্টত আছোঁ তথাপিও কোনো গাঁৱৰ ৰাইজে কোনো সোধপোছো কৰা নাই অহাও নাই গাঁওবুঢ়াও অহা নাই সেইদিনাখন ভাস্কৰ শৰ্মা আহিছিলে বুলি ক'ৰ পৰা ঘূৰি গ'ল জানো আমি গৈছিলোঁ লগে নাপালোঁ এনেকুৱা অৱস্থা আমাৰ কোনো আজিলৈকে কোনো মন্ত্ৰী চন্ত্ৰী ভোটৰ সময়ত হ'লে আজি এক পাৰ্টি আহিব কালি এক পাৰ্টি আহিব সেই ইলেকশ্যনৰ সময়ত সাহনি নোহোৱা কৰে এতিয়া সেই ৰজা হৈ গ'ল হেৰি হ'ল মন্ত্ৰী হ'ল মিনিষ্টাৰ হ'ল এতিয়া আমাৰ নিচিনা মানুহক গণ্যই নকৰে এনেকুৱা আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি মাৰ্ঘেৰিটা সমষ্টিৰ মাইচাংপানী গাঁৱত উপস্থিত হৈ ইয়াৰ বানপীড়িত ৰাইজক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ এই ক্ষেত্ৰত আমাৰ সতীৰ্থসকলে আমাক সহযোগ কৰিছে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে এই মাইচাংপানী গাঁৱত যি বানপীড়িত লোকসকল আছে তেখেতসকলৰ খেতি বাৰী বহুত অনিষ্ট হৈছে গতিকে চৰকাৰে তেখেতসকলৰ যি ক্ষতি হৈছে এই ক্ষতিসমূহ যদি আংশিকভাৱে হ'লেও কিবা ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিব পাৰে আমি তাৰে আশা কৰিছোঁ আৰু মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।